हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো এইটো ভিডিওত আলোচনা কৰিম গোৱালপাৰা ডিস্ট্ৰিক্টত হৈ যোৱা জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা কোশ্চেন আহিছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম এইটো কোশ্চেন পেপাৰ মুক্তাৰ আলম নামৰ ষ্টুডেন্ট এটাই মোক হোৱাটছএপত সেন্ড কৰিছে থ্যাংক ইউ সো মাচ তোমাৰ কাৰণে ভিডিওটো বনাব পাৰিছো আৰু বহুত ষ্টুডেন্টে চাব পাৰিছে গোৱালপাৰা ডিস্ট্ৰিক্টত হৈ যোৱা জেনারেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কি কোশ্চেন আহিছে এতিয়া তোমালোক এই কোশ্চেন পেপাৰটো কেনেকৈ সলভ কৰিবা মই তোমালোকক কৈ দিও তোমালোক 3 ঘন্টা টাইম লবা সেই 3 ঘন্টাৰ ভিতৰত কিমান মাৰ্কৰ পাৰিছা মোক কমেন্ট কৰি কবা ধৰা হল তোমালোক 70 মাৰ্কৰ পাৰিছা মানে 70 ৰ ওপৰত পালে ঠিকে আছে তুমি অলপ কষ্ট কৰিলে মেট্ৰিকত ৰিজাল্ট ভাল হ'ব যদি তোমালোক 70 ৰ তলত পাৰিছা ধৰা হল 60 বা 50 মাৰ্কৰ পাৰিছা তেনেহলে তোমালোক বহুত কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিলেহে মেট্ৰিকত ৰিজাল্ট ভাল হ'ব জেনাৰেল সায়েন্স মানে গোৱালপাৰা ডিস্ট্ৰিক্টত হৈ যোৱা কোশ্চেন পেপাৰটোৰ কথা কৈছো মই এই কোশ্চেন পেপাৰটোৰ ভিতৰত 45 টা এমসিকিউ কোশ্চেন আহিছে আৰু বাকি 45 মাৰ্কৰ কোশ্চেন আহিছে এই কোশ্চেন কেটা লিখিব লাগিব তোমালোক কোশ্চেন কেটা সলভ কৰিবা আৰু যদি কোনোবা এটা কোশ্চেনৰ উত্তৰ নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক এই কোশ্চেনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম তোমালোক যিকোনো ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰ পালে মোক হোৱাটছএপত সেন্ড কৰিবা মই তোমালোকক ভিডিও বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোক মোক এটা কথা কবা হাফ ইয়াৰলি এক্সাম বেয়া হলে একো নাই হয় নাই বহুত ষ্টুডেন্ট মোক হোৱাটছএপত মেসেজ দি আছে ফোন কৰি আছে স্যার মোৰ এক্সাম বেয়া হৈছে মই কি কৰিম তেতিয়া মই কলো একো টেনশন নাই এটো হাফ ইয়াৰলি এক্সাম ইমান মেটাৰ নকৰে নেক্সট এক্সাম বিলাক তুমি ভাল কৰিবা মানে সেকেন্ড ইউনিট টেস্ট তাৰ পিছত তোমাৰ প্ৰি বোৰ্ড যিবিলাক এক্সাম আছে সেই এক্সাম বিলাক ভাল কৰিবা তোমাৰ অবিয়াসলি ৰিজাল্টটো ভাল হ'ব হাফ ইয়াৰলি এক্সাম ইমান মেটাৰ নকৰে মই বাৰে বাৰে কৈছো সেকেন্ড ইউনিট টেস্ট আৰু প্ৰি বোৰ্ড এক্সাম তোমালোক ভালকৈ দিবা আৰু ভালকৈ ষ্টাডি কৰিবা তেতিয়াহে মেট্ৰিকত ৰিজাল্ট ভাল হ'ব মই যিমান পাৰো তোমালোকক হেল্প কৰিম তোমালোক মোক হেল্প কৰিব লাগিব কি হেল্প কৰিবা মোক সাবস্ক্রাইব কৰিবা দে তোমালোক সাবস্ক্রাইব কৰা যিমান পাৰা ভিডিওটো শেয়াৰ কৰা তোমাৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিয়া যে গোৱালপাৰা ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্সৰ এইটো কোশ্চেন পেপাৰ আৰু এই কোশ্চেন পেপাৰটোৰ ভিতৰত এইকেইটা কোশ্চেন আহিছে এতিয়া তোমালোক কোশ্চেন পেপাৰটো চাই লোৱা আৰু যিমান পাৰা সলভ কৰা যদি কোশ্চেন পেপাৰটোৰ ভিতৰত থকা কিছুমান কোশ্চেন নোৱাৰা মানে সকলো বিলাক কোশ্চেন পাৰিবা এটো কথা নহয় কিছু ম্যাক্সিমাম কোশ্চেন বিলাক পাৰিবা আৰু কিছুমান কোশ্চেন নোৱাৰা যদি কিছুমান কোশ্চেন নোৱাৰা মোক কমেন্ট কৰি কবা সেই কোশ্চেন বিলাক সলভ কৰি দিবলৈ চেষ্টা কৰিম মই 100% কমন দিছিলো সেই 100% কমনৰ ভিতৰত আহি গৈছে বহুত কোশ্চেন আহিছে তোমালোক মিলাই চাব পাৰা আৰু মই যেটো গ্ৰুপত পিডিএফ দিছিলো সেই পিডিএফৰ পৰা ম্যাক্সিমাম এমসিকিউ কোশ্চেন বিলাক আহিছে তোমালোক চাব পাৰা এতিয়া তোমালোক জেনারেল সায়েন্স মানে গোৱালপাৰা ডিস্ট্ৰিক্টত হৈ যোৱা কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা